নাহৰকটীয়াৰ নগাঁও ৰাজহুৱা প্ৰেক্ষাগৃহত নতুনকৈ ৰেচন কাৰ্ড হিতাধিকাৰীসকলক ৰাজহুৱাকৈ ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰায় 2 সহস্ৰাধিক হিতাধিকাৰীক ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত উপস্থিত থাকে ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী যোগেন মহন, নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈ আৰু বিভাগীয় বিষয়াসকলৰ উপৰি নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত আটাইকেইটা পঞ্চায়তৰ কোঅপাৰেটিভ এজেণ্টসকল। ৰেচন কাৰ্ডৰ জৰিয়তে লাভ কৰা সুবিধাসমূহৰ বিষয়ে অৱগত কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে অসম চৰকাৰৰ যোগান মন্ত্ৰী যোগেন মোহনে। খুব সুন্দৰ পৰিৱেশ। আমি কেতিয়াও আগতে 5,000 কাৰ্ড আৰু ক'ব গ'লে 25,000 ব্যক্তিক ৰেচন কাৰ্ড এই ধৰণে দিয়া দেখা নাছিলোঁ। মই বিধায়ক হোৱাৰ আগতো আমি যেতিয়া গাঁৱত ঘূৰি ফুৰোঁ ৰেচন কাৰ্ড বিতৰণৰ এটা সমস্যা এটা বিতৰ্ক থাকে, পইচা দিয়া নিদিয়া, আপোনালোকেও নিউজ কৰে ৰেচন কাৰ্ডত পইচা বিচৰা হৈছে, কিন্তু এই ধৰণে ৰাজহুৱাভাৱে ৰেচন কাৰ্ড বিতৰণ অসমৰ ইতিহাসত আমি দেখা নাছিলোঁ। হিমন্ত বিশ্ব ডাঙৰীয়াৰ যি চিন্তাধাৰা যে কেনেকৈ দুৰ্নীতি আমি নিবাৰণ কৰিব, কেনেকৈ নাইকিয়া কৰিব পাৰোঁ, তলৰ নিম্ন খাপৰ দুৰ্নীতি শেষ কৰিবলৈকে আজি এই কাৰ্ডবিলাক ব্যক্তিগত ঘৰে নিদি বা কোনো এজেণ্টৰ হাতত নিদি পিনে বা কোনো কাৰ্যৰ হাত নিদি ৰাজহুৱাকৈ বিতৰণ কৰা হৈছে। মই ভাবো এই ৰাজহুৱা বিতৰণটো এটা বাৰ্তা দিয়ে গোটেই সমাজখনলৈ। চৰকাৰখনে এই ধৰণৰ কাৰ্যসূচীৰ যোগেদি এটা মেছেজ দিছে যে কেনেকৈ আমি পইচা মানুহে গাঁৱত পইচা লোৱাই দালালি ৰাজ এইবিলাকৰ পৰা আমি আঁতৰাই এটা ধুনীয়া পৰিৱেশ দিছোঁ। মই ভাবোঁ আজি এই অনুষ্ঠানৰ পাছত নাহৰকটীয়া সমষ্টিৰ প্ৰায় 5,200 ব্যক্তিয়ে অলৰেডি চাউল আহি গ'ল, কালিৰ পৰা চাউল ল'ব পাৰিব। আৰু এইটো এটা বাৰ্তা মই আকৌ কওঁ যে চৰকাৰখনে যে ভাল কাম কৰিছে, চৰকাৰখনে যে পইচা নোহোৱাকৈ আঁচনিবোৰ দিছে। মই আকৌ আগত যদি ভালকৈ চাই আপোনালোকে বহুতবাৰ নিউজ কৰিছে যে কাৰ্ড ল'বৰ কাৰণে টকা 5,000 দিব লাগে, কাৰ্ড ল'বৰ কাৰণে টকা 3,000 দিব লাগে। আজি আকৌ এটকা দিবলগীয়া হোৱা নাই, ধুনীয়াকৈ ৰাইজে লাইন। নাহৰকটীয়াৰ পৰা ক্ষীৰোদ কোঁৱৰৰ ৰিপৰ্ট, অসম আদিত্য।